নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ ৰাখিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিশ্বকৰ্মাৰ পূজাৰ ৰাতি ঘৰত ৰাখক এই এটা বস্তু। দেখিবলৈ পাব যে আপোনালোকৰ ঘৰৰ পৰা দুখ কষ্ট কণ্ডল দূৰ হৈ পৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব, লগতে সকলো দেৱ দেৱী আহি আপোনালোকৰ ঘৰত বাস কৰিবলৈ ধৰিব। আহক তেনেহ'লে জানি লওঁ বিশ্বকৰ্মাৰ পূজাৰ ৰাতি আমি কি বস্তু ঘৰত ৰাখিব লাগে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব। বিশ্বকৰ্মা পূজা অন্ত হোৱাৰ পিছত ঘৰৰ সকলো ৰুমতে শংখ বজাব লাগে আৰু ঘণ্টা বজাব লাগে। ইয়াৰ ফলত ঘৰত থকা বেয়া শক্তি দূৰ হয়, ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হয়। ইয়াৰ ফলত ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু এইদিনা আপোনালোকে এটা ঘৰত মাটিৰ চাকি নিশ্চয় জ্বলাব। এনে কৰিলে আপোনালোকৰ ওপৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব আৰু সেই শুভ শক্তিয়ে আপোনাৰ ঘৰত আহি বাস কৰিব। এইদিনা যদি আপোনালোকে শুভ কাম কৰিব পাৰে দেখিবলৈ পাব যে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব। বিশ্বকৰ্মা পূজা চলি থকাৰ সময়ত আপোনালোকে হালধি 2 টুকুৰামান আপোনালোকে পূজা স্থানত ৰাখিব আৰু পূজাৰ সম্পূৰ্ণ নিয়ম হৈ যোৱাৰ পিছত সেই হালধি টুকুৰা আপোনালোকে এখন হালধীয়া কাপোৰত বান্ধি আপোনালোকৰ ঘৰৰ পইচা থোৱাৰ জেগাটো ৰাখিব পাৰে, নাইবা আপোনালোকে দৈনন্দিন কাম কৰা জেগাটো সেই টোপোলাটো ৰাখিব পাৰে। এনে কৰিলে পইচাৰ অভাৱ আপোনালোকৰ ঘৰত কেতিয়াও নহ'ব। এই বিশ্বকৰ্মাৰ পূজাৰ দিনা যদি আপোনালোকে এই কাম কৰিব পাৰে, নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব আৰু নতুন সংকেত আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। সকলো দিশৰ পৰা আপোনালোকৰ ঘৰত উন্নতি আহিব আৰু কেতিয়াও আপোনালোকৰ ঘৰত বেয়া শক্তিয়ে ক্ষতি কৰিব নোৱাৰিব। বিশ্বকৰ্মাৰ পূজাৰ দিনা কোনো মন্দিৰলৈ যাব আৰু তাত আপোনালোকে পাৰে যদি ঝাৰু দান কৰিব। যদি আপোনালোকৰ ঘৰৰ ওচৰত কিবা মন্দিৰ আছে তেনেহ'লে তাতো আপোনালোকে যাব পাৰে আৰু তাতো আপোনালোকে ধূপ ধূনা জ্বলাব পাৰে আৰু ঝাৰু দান কৰিব পাৰে। এইদিনা যদি আপোনালোকে ঝাৰু দান কৰে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। আপোনাৰ ওপৰত থকা বেয়া শক্তিৰ দৃষ্টি সেই সকলোবোৰ দূৰ হৈ পৰিব। শনি দোষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব আৰু আপোনালোকৰ ওপৰত যদি কিবা গ্ৰহ দোষ লাগি আছে বা আপোনালোকৰ ঘৰত যদি কিবা গ্ৰহ দোষ লাগি আছে সেই সকলোবোৰ আপোনালোকৰ ওপৰৰ পৰা নোহোৱা হৈ পৰিব। বিশ্বকৰ্মাৰ পূজাৰ দিনা কেতিয়াও ক'লা বস্ত্ৰ পৰিধান কৰিব নালাগে। এইদিনা কোনো ক'লা বস্ত্ৰ বা ক'লাজাতীয় বস্তু ঘৰলৈ আনিব নালাগে। ইয়াক বহু অশুভ বুলি মনা যায়। সেই গতিকে এই কথাটোৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব আৰু খুব সাৱধানতা অৱলম্বন কৰিব। এনে কৰিলে ঘৰত বেয়া শক্তি বৃদ্ধি পাবলৈ ধৰিব আৰু ঘৰলৈ কোনো নতুন শুভ শক্তিৰ আগমন নহ'ব। সেই গতিকে এই বিশ্বকৰ্মাৰ পূজাৰ দিনা আপোনালোকে ঘৰলৈ কোনো ক'লা বস্তু আনাটো বা ক'লা কাপোৰ পৰিধান কৰাটো অশুভ বুলি মনা গৈছে। যদি আপুনি ভাবিছে যে আপোনাৰ দিন বহুদিনৰ পৰা বেয়া চলি আছে, জীৱনত বহু বস্তু ৰৈ গৈছে, সেই বস্তু আপোনালোকে সিদ্ধি কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই বিশ্বকৰ্মাৰ পূজাৰ দিনা ৰাতিপুৱা দোকানৰ পৰা এটা আপোনালোকে তলা কিনি আনিব। যিকোনো লোহাৰৰ বা যিকোনো ষ্টীলৰ তলা আপোনালোকে কিনি আনিব, কিন্তু চাব যাতে তলাটো কিনাৰ সময়ত আপোনালোকে তলাটো খুলি নাচাব আৰু খোলা তলা কেতিয়াও নিকিনিব। তলাটো বন্ধ হৈ আছেনে নাই সেই কথাটো আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। কেতিয়াও খোলা তলা কিনিব নালাগে। তলা কিনাৰ সময়ত খুলি নাচাব বা দোকানীকো খুলিবলৈ নিদিব। তলাটো ভালনে বেয়া সেইটো আপোনালোকে চাব নালাগে। ইয়াৰ পিছত সেই তলাটো ঘৰলৈ আনি আপোনালোকে ঘৰৰ বাকচত ভৰাই ৰাখক। ইয়াৰ পিছত আপোনালোকে এই বিশ্বকৰ্মাৰ পূজাৰ ৰাতি সেই তলাটো আপোনালোকৰ গাৰুৰ তলত ৰাখি সুন্দৰভাৱে শুব। পিছদিনা তলাটো আপোনালোকে উলিয়াই লৈ তাৰ পিছত আপোনালোকে গা ধুব। গা ধোৱাৰ পিছত সেই তলাটো কোনো মন্দিৰত বা পূজাৰ ঘৰত আপোনালোকে থৈ আহিবগৈ। ৰখাৰ পিছত আপোনালোকে সেইফালে নাচোৱাকৈ ঘৰলৈ ঘূৰি আহিব। সেই তলাটো যেতিয়াই কোনোবাই খুলিব তেতিয়াই আপোনাৰ ভাগ্য উদয় হৈ পৰিব। এতিয়া আপোনালোকে ভাবিছে চাগে যোনজন মানুহে তলাটো খুলিব তেওঁৰ কিবা সমস্যা হ'ব নেকি, কিন্তু চিন্তাৰ কোনো কাৰণ নাই। তেওঁৰ একো অমংগল নহয়, বৰঞ্চ আপুনি যিখিনি পুণ্য গোটাব তাৰ অংশীদাৰহে তেওঁ হ'ব। তেওঁৰ কেতিয়াও অমংগল নহয়। এই প্ৰতিকাৰ কৰিলে কাৰোৰে একো অমংগল নহয়। ইয়াৰ ফলত আপোনালোকৰ উপৰিও
যিজন মানুহে তলাটো খুলিব তেওঁৰ বহু পুণ্য লাভ হ'ব। বিশ্বকৰ্মাৰ পূজাৰ দিনা যদি আপোনালোকে এই প্ৰতিকাৰ কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ সকলো আধৰুৱা কাম হৈ পৰিব, সকলো ক্ষেত্ৰতে আপোনালোকৰ উন্নতি হ'ব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে এই প্ৰতিকাৰৰ কথাও আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ। যদি কিবা বুজি নাপায় তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। এই বিশ্বকৰ্মাৰ পূজাৰ দিনা আপোনালোকে ৰাতি ঝাৰুৰ তলত 1 টকাৰ মুদ্ৰা এটা ৰাখিব পাৰে। এনে কৰিলে আপোনালোকৰ বহু পুণ্য হ'ব। সেই মুদ্ৰাটো আপোনালোকে ৰাখি ৰাতি শুই যাব আৰু পিছদিনা উঠি আপোনালোকে গা ধুই সেই মুদ্ৰাটো আপোনালোকে ঝাৰুৰ তলৰ পৰা উলিয়াই কোনো এজোপা গছৰ গুৰিত থৈ আহিব। এনে কৰিলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বেয়া শক্তি ধ্বংস হৈ পৰিব, আপোনালোকৰ ঘৰত শুভ শক্তিৰ আগমন হ'বলৈ ধৰিব, নতুন নতুন ঘৰত সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু পুৰণি সময় আপোনালোকৰ ঘৰলৈ ঘূৰি আহিব। ঘৰত বেয়া শক্তি ধ্বংস হৈ পৰিব আৰু শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব। বিশ্বকৰ্মাৰ পূজাৰ দিনা ঝাৰুৰ তলত আপোনালোকে আৰু এটা বস্তু ৰাখিব পাৰে। সেই বস্তুটো হ'ল 2টা লং। 2টা লং আপোনালোকে ঝাৰুৰ তলত ৰাখি তাৰ পিছত ৰাতি আপোনালোকে শুই যাব আৰু লং 2টা আপোনালোকে সুন্দৰভাৱে ৰাতিপুৱা উঠি লং 2টা ঘৰৰ পৰা বাহিৰ কৰি দূৰত পেলাই দিব বা কোনো ডাঙৰ গছৰ গুৰিত থৈ আহিব পাৰে। এই 2টা লং ৰাতিপুৱা উঠিয়েই আপোনালোকে পেলাব লাগিব, কিন্তু এই কথাটো যদি পাহৰি যায় তেনেহ'লে আপোনালোকৰ ঘৰত বহু বেছি বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই কাম আপোনালোকে কেতিয়াও কৰাটো উচিত নহয়। সেই গতিকে ৰাতিপুৱাই আপোনালোকে উঠিয়েই প্ৰথম সেই কামটো আপোনালোকে কৰি ল'ব। যদি এনে কৰে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰিব, ঘৰত শুভ শক্তিৰ আগমন ঘটিবলৈ ধৰিব আৰু বহুদিনৰ পৰা ৰৈ থকা কাম হৈ পৰিব, প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। বিশ্বকৰ্মা পূজাৰ ৰাতি আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক এই এটা বস্তু। ৰাতি ঘৰৰ পৰা বাহিৰলৈ গৈ আপোনালোকে ঘৰৰ টিঙৰ ওপৰলৈ এটা কৰি দলিয়াই দিয়ক। মনা যায় যে এনে কৰিলে মা লক্ষ্মী অতি সোনকালে আকৰ্ষিত হৈ পৰে আপোনালোকৰ ঘৰলৈ। এই উপায় কৰিলে মা লক্ষ্মী ঘৰলৈ বাস কৰিব বা ঘৰলৈ আকৰ্ষিত হৈ পৰিব। যদি এই বিশ্বকৰ্মাৰ ৰাতি আপোনালোকে এই কৰি এটা ঘৰৰ মুধলৈ দলিয়াই দিয়ে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, সকলো দিশৰ পৰা আপোনালোকৰ ঘৰলৈ সুখ শান্তি আহিব আৰু প্ৰচুৰ পৰিমাণে ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। যদি আপোনালোকৰ ঘৰত বেছিকৈ সমস্যা বাঢ়িবলৈ ধৰিছে, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিছে, ঘৰত প্ৰায় অশান্তি হৈ থাকিবলৈ ধৰিছে বা ঘৰত প্ৰায় কন্দল লাগি থাকে, তেনে ক্ষেত্ৰত আপোনালোকে এই বিশ্বকৰ্মাৰ পূজাৰ দিনা কোনো মন্দিৰত গোপনভাৱে আপোনালোকে ঝাৰু দান কৰক। এনে কৰিলে বহু বেছি শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ ঘৰলৈ আহিব, ঘৰত চলি থকা কন্দল দূৰ হৈ পৰিব, ঘৰত যদি বহুদিনৰ পৰা বেমাৰ আজাৰ চলি আছে, ঠিক কৰিব পৰা নাই, সেই সকলোবোৰো ঠিক হৈ পৰিব। ইয়াৰ বাহিৰেও আপোনাৰ জীৱনত চলি থকা সমস্যাবোৰো সমাপ্ত হৈ পৰিব। হয়তো আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।